সমস্ত দেশে পালিত হচ্ছে শিক্ষক দিবস, আর শিক্ষক দিবস ব্যতিক্রমভাবে পালিত হলো বাইঘাটা চারিয়ালিতে। দেশের প্রতিটি শিক্ষানুষ্ঠানে পালন হয়েছে শিক্ষক দিবস। বাইঘাটা চারিয়ালিতেও দেখা গেল শিক্ষক দিবসের দিন একজন অবসরপ্রাপ্ত শিক্ষকের গৃহে ব্যতিক্রমী কার্যসূচি। বাইঘাটা চারিয়ালির নিকটবর্তী মাঝগ্রামের অবসরপ্রাপ্ত কেশবচন্দ্র তালুকদারের ঘরে শিক্ষককে শুভেচ্ছা জ্ঞাপন করতে রাতে এসেছিলেন ছাত্রছাত্রীরা। সুদীর্ঘ 33 বছর ধরে শিক্ষক বিনা বেতনে নিজের ঘরেই ছাত্রছাত্রীদের পাঠদান করাতেন। চাকরির সময়ও বিনা বেতনে আর্থিকভাবে পিছিয়ে পড়া ছাত্রছাত্রীদের তিনি পাঠদান করিয়েছিলেন। বর্তমানেও এই কাজে তিনি ব্রতী রয়েছেন। বর্তমানে শঙ্কর মাধব বহুমুখী বিদ্যামন্দির কররাত প্রধান শিক্ষক হিসেবে তিনি কর্মরত রয়েছেন। জীবনের শেষ দিন পর্যন্ত এই কাজের সাথে তিনি যুক্ত থাকবেন বলে মন্তব্য করেন। যে মই দুখীয়া গরিবৰ ল'ৰা ছোৱালীক বিশেষত মোৰ সেইটোৱে ভুল নেকি, মই বহুত মৰম কৰোঁ। তাৰমানে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হোৱাটো মই নিবিচাৰোঁ, আৰু সেইকাৰণে মই এই পথটো বাছি লৈছোঁ। তাৰমানে মোৰ গোটেই জীৱনটো মই শাৰীৰিক যেতিয়ালৈকে মোৰ সুস্থ থাকিব তেতিয়ালৈকে মই শিক্ষা আগুৱাই নিম। ৩-৪ টকা লৈ বেলেগ শিক্ষক ৩-৪ লৈ সেইবিলাকৰ কথাটো মই অলপমান চৰকাৰক সেইটোৱে দৃষ্টিপাত কৰিব বিচাৰিছোঁ। এইকাৰণে দৃষ্টিপাত কৰিব বিচাৰিছোঁ, আচলতে এইবিলাক শিক্ষককে তোমাৰ চৰকাৰে বাছি লৈ চৰকাৰৰ দৃষ্টিপাতত পেলাব লাগে। মই সেইটোৱে অনুৰোধ কৰিম। ছাত্ৰসকলে আপোনালৈ কিবা শুভেচ্ছা বাণী পঠাইছিলে? মোৰ মোবাইলত এতিয়ালৈকে ৭০টা তাৰমানে মই মেছেজ পাইছোঁ। ৭০জন ছাত্ৰ ছাত্ৰীয়ে মেছেজ কৰিছে, গতিকে মই মেছেজ পাই আনন্দিত হৈছোঁ। কি বোলে এইটো ছাত্ৰীক পঢ়ুৱালে, হয়, এনেকুৱা কি উল্লেখযোগ্য স্থানত এতিয়া বৰ্তমান কৰ্মৰত আপোনাৰ প্ৰাক্তন ছাত্ৰসকল? মোৰ ছাত্ৰসকল মই আগতে ক'লোঁ যে জুনিয়ৰ চাইণ্টিষ্ট যিজন কৌশিক আছিল, আৰু তোমাৰ এগৰাকী মোৰ ছাত্ৰী ভেটেনেৰী ডক্টৰ হৈছে, এগৰাকী BSc নাৰ্ছ হৈছে, অধিবক্তা কেইবাজনো হৈছে, ইঞ্জিনিয়াৰ কেইবাজনো হৈছে, প্ৰফেচাৰ কেইবাজনো হৈছে, হাইস্কুল শিক্ষক কেইবাজনো, গায়ক গায়িকা কেইবাজনো হৈছে, ভাল ঠিকা কৰা ছাত্ৰ ছাত্ৰীও আছে। গতিকে মোৰ জীৱনত পোৱা ছাত্ৰ ছাত্ৰীসকল ২-৪জনে মই বঞ্চিত হোৱা দেখিছোঁ কৰ্মৰ পৰা। বিনা বেতনে ঘৰুৱা শিক্ষক হিচাপে আপুনি কাম কৰিছে, আৰু আজি শিক্ষক দিৱসৰ দিনাখন আপোনাৰ ঘৰত আপোনাৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান ছাত্ৰই ভৰি পৰিছে। মই আজি নহয়, মই প্ৰতিটো বছৰৰ যিটো সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যিটো জন্মদিন উদযাপন কৰা হয়, প্ৰতিটো শিক্ষক দিৱসত মোৰ চোতালত আজি অৱশ্যে মই অলপমান ৰেয়াৰ দেখিছোঁ, কিন্তু মোৰ গোটেই চোতাল ভৰি যায়। হয়তো কাৰোবাৰ অফিচ গৈছে, গতিকে মোৰ ছাত্ৰ ছাত্ৰীবিলাক ৰাতি 10টা বজালৈকে আহি থাকিব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।